আজি আমি বিধায়ক পুঁজিৰ পৰা দ্বিতীয় পৰ্যায়ত আজি আমি স্কুলৰ ভেণ্ডিং মেচিন দিয়াৰ ব্যৱস্থা কৰিলোঁ। প্ৰথমে আজি 11টা বজাত আমাৰ আমলাপতি বহুমুখী বালিকা বিদ্যালয়ত আৰু ডিব্ৰুগড়ৰ প্ৰাণকেন্দ্ৰত থকা ভিক্টোৰিয়া গাৰ্লছ স্কুলত আজি আমি ভেণ্ডিং মেচিন দিয়াৰ ব্যৱস্থা কৰিলোঁ। এই ভেণ্ডিং মেচিনৰ যোগেদি টিনেজাৰৰ ছোৱালীসকলৰ হাইজেনিক পইণ্ট অফ ভিউ যিমানখিনি ইয়াৰ ইম্পৰ্টেণ্ট আছে, এই গোটেই কথাখিনি আজি আমাৰ সকলোৰে লগত আলোচনা কৰি আজি এই মেচিনটো আমি আজি স্থাপন কৰিছোঁ বিধায়ক পুঁজিৰ পৰা। আৰু এই গোটেই কামটোত মোৰ লগত সহযোগিতা কৰিছে কাব্যশ্ৰী কলিতা ডাঙৰীয়ানীয়ে। আৰু মই ভাবোঁ যে এই জৰিয়তে আমি বাকীখিনি যিখিনি কলেজ আছে, কলেজততো প্ৰায় সম্পূৰ্ণ হৈ গৈছে প্ৰায় 7টা মেচিন, আৰু স্কুলতো আজি 2টা হৈছে। বাকী যিখিনি স্কুল আছে, বিশেষকৈ ছোৱালী স্কুলখিনিক প্ৰায়ৰিটি দি আমি বাকীখিনিও অতি সোনকালে বিধায়ক পুঁজিৰ পৰা এই ভেণ্ডিং মেচিন, চেনিটেৰী ভেণ্ডিং মেচিন আজি ছোৱালীখিনি স্থাপন কৰি ছোৱালীখিনিৰ হাইজেনিক পইণ্ট অফ ভিউ যথেষ্টখিনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। আপোনাৰ সমষ্টিৰ বাহিৰে অন্য জিলাখনৰ অন্যতো হ'ব নেকি? চাওক, এইটো বিধায়কজনৰ নিজৰ ওপৰত কথা। মই বিধায়ক হিচাপে মই খুব চেঞ্চিটিভলি লৈছোঁ যে চাফ চিকুণতাটো আজিৰ ডেটত ডাঙৰ প্ৰাসংগিকতা। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোত গুৰুত্ব সহকাৰে দিছে, আৰু তেওঁ দিয়া বিধায়ক পুঁজিৰ পৰাই আমি এই ভেণ্ডিং মেচিন দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু পৰ্যায়ক্ৰমে বাকীখিনি দিম। আৰু মই ভাবিছোঁ যে মই আশা কৰিছোঁ বাকী কেইজন বিধায়কে, গোটেই অসমৰ বিধায়কে এই বস্তুটোৰ ওপৰত গুৰুত্ব দিব বুলি মই আশা কৰিছোঁ। আমি 2019 চনতে মাননীয় বিধায়ক প্ৰশান্ত ফুকনদেৱৰ নেতৃত্বত প্ৰত্যেকখন কলেজতে আমি ডিব্ৰুগড়ত এই চেনিটেৰী পেড ভেণ্ডিং মেচিন আৰু ইনচিনেটৰ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। সেইটো সময়ত অসমৰ বাকী কোনো স্কুলতে তেতিয়া নাছিলে, আৰু তেখেতৰ নেতৃত্বতে আমি ডিব্ৰুগড়ৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰীসকলে এই ভেণ্ডিং মেচিনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিলে। এইবাৰ 2024 বৰ্ষত তেওঁ ভেণ্ডিং মেচিন কেইটামান দিলে অলৰেডি মহাবিদ্যালয়ত, আৰু এতিয়া 25 বৰ্ষৰ আৰম্ভণিতে আজি যিহেতু নেশ্যনেল গাৰ্ল চাইল্ড ডেও হয়, সেই উপলক্ষত আজি তেওঁ 2খন বিদ্যালয়ত এই চেনিটেৰী পেড ভেণ্ডিং মেচিন লগতে ইনচিনেটৰ দিয়াৰ ব্যৱস্থা কৰিছে। তাৰ বাবে আমি বিধায়ক মহোদয়ক পুনৰবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে কেৱল ৰাজনৈতিক চিন্তাধাৰাই নহয়, সামাজিক ক্ষেত্ৰতো তেখেতে যিখিনি অৱদান আগবঢ়াইছে, প্ৰত্যেকটো পদতে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁ বিদ্যালয়ৰ ক্ষেত্ৰত হওক মহাবিদ্যালয়ৰ ক্ষেত্ৰত হওক তেওঁ যিখিনি অৱদান আগবঢ়াইছে তাৰ বাবে আমি তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমি সকলোৱে তেওঁৰ চিৰকৃতজ্ঞ হৈ থাকিম। আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়কো এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি বিদ্যালয়ৰ তৰফৰ পৰা যথেষ্ট উপকৃত হৈছোঁ। বিশেষকৈ আজি এটা শুভ দিন, শিশু কল্যাণ দিৱস। তাৰ উপৰিও আমাৰ ল'ৰা ছোৱালীবিলাকে আজি জানিলে যে বিজ্ঞানসন্মত উপায়ে কেনেকৈ নিজকে হাইজিনিক মেইনটেইন কৰিব, সেই কথাও জানিব পাৰিলে। আৰু আমি মেচিনৰ বাহিৰেও কিছুমান সচেতনতা ল'ৰা ছোৱালীৰ ভিতৰত আজি তেওঁৰ অমূল্য বক্তৃতাৰ মাধ্যমে সকলোৰ ভিতৰত সজাগতা সৃষ্টি কৰিলে। সেইকাৰণে ধন্যবাদ। মই প্ৰথমতে আমাৰ সন্মানীয় আৰু সকলোৰে জনপ্ৰিয় বিধায়ক শ্ৰীযুত প্ৰশান্ত ডাঙৰীয়া দেৱলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ। তেখেতে আমাৰ ছাত্ৰীসকলৰ মাহেকীয়াৰ সময়ত যি অসুবিধাৰ সৃষ্টি হয় বিদ্যালয় আহিলে, সেই অসুবিধাৰ কথাটো চিন্তা কৰি তেখেতে ভেণ্ডিং মেচিন আৰু ইনচিনেটৰ স্থাপিত কৰিছে। ইয়াৰ ফলত আমাৰ ছাত্ৰীসকলৰ মাহেকীয়াৰ সময়ত যি মাজে মাজে স্কুল ক্ষতি কৰে, সেইটো এতিয়াৰ পৰা নকৰিব, ৰেগুলাৰ আহিব পাৰিব। মই পুনৰাই আমাৰ বিধায়ক মহোদয় ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বিধায়ক মহোদয়ক যিহেতু আমাৰ ইতিমধ্যে নতুনকৈ নৱনিযুক্ত অসম কেবিনেট মন্ত্ৰীসভাত স্থান পাইছে, মই এই সুযোগতে সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব দেৱলৈও মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাব
বিচাৰিছোঁ যে আমাৰ সমষ্টিৰ আমাৰে প্ৰিয় বিধায়কজনক 4টাকৈ গধুৰ বিভাগ অৰ্পণ কৰিছে। মই পুনৰাই মন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। মাচুল দিব লাগিব নেকি? নাই, ইয়াত কোনো মাচুল দিব নালাগে। এটা 5 টকীয়া কইনছ এটা ইনচিনেটৰত কি হিচাপে ইয়াত ভৰাব লাগিব আৰু তাৰ পৰা নেপকিনটো ওলাই আহিব আৰু সেই নেপকিনটো তেওঁলোকে ব্যৱহাৰ কৰিব আৰু পইচাটো থাকি যাব লক এণ্ড কিৰ আণ্ডাৰত। আৰু যেতিয়া শেষ হ'ব সেই 5 টকাটো আকৌ উলিয়াই আমি চেনিটেৰী নেপকিন কিনিব পাৰিম।